মেনশ্যন কৰাৰ পাছত আজি আমি ষ্টাৰ্ট কৰোঁ যে যদি তোমালোকৰ এনেকুৱা সাৰফেস থাকে মিৰৰ থাকে যদি এখন তোমাৰ কেনেকুৱা হয় যদি এখন প্লেন মিৰৰ হয় বা সমতল দাপোন হয় বা যদি অবতল দাপোন হয় বা কনকেভ মিৰৰ হয় বা তোমাৰ যদি কনভেক্স হয় আৰু তাৰ সন্মুখত যদি আমাৰ কি থাকে এটা অবজেক্ট থাকে এইটো অবজেক্ট যদি এটা অবজেক্ট থাকে তেতিয়াহ'লে এই অবজেক্টৰ যদি প্লেন মিৰৰ এখনৰ ফ্ৰণ্টত তোমালোকে ৰখা তে তোমালোকে ঘৰতো যেনিবা ৰখিছা প্লেন মিৰৰ এখনৰ ফ্ৰণ্টত তে তোমালোকে কি দেখা পোৱা তোমালোকৰ ইমেজটো দেখা পোৱা তে সেই ইমেজটো এতিয়া তুমি ৰিয়েল নে ভাৰ্চুৱেল হট নে অহট কি প্ৰতিবিম্ব বুলি ক'ব পাৰিবা তে তাৰ বিষয়ে আমি অলপমান ডিসকাস কৰোঁ তে এতিয়া ৰিয়েল কাক কম আৰু ভাৰ্চুৱেল কাক কম আমি তাক আমি ডিফাইন কৰিব গৈ আছোঁ তে বেসিক্যালি আমি যদি ইয়াত সমতল দাপোন এখন চাওঁ বা প্লেন মিৰৰ এখন চাওঁ তে প্লেন মিৰৰখনৰ এখন যদি সমতল দাপোন হয় সমতল দাপোনখনৰ এই সাইডটো হৈছে ইয়াৰ ফ্ৰন্ট সাইডটো আমি ইয়াত লিখি ৰাখিছোঁ স্মুথ এণ্ড শাইনি সাৰফেস তাৰ মানে এইখনে তোমালোকৰ কি থাকিব গ্লাস সাৰফেসখন এখন থাকিব আৰু পিছফালে তোমাৰ কি কৰা থাকিব কালাৰ কৰা থাকিব তে ইয়াতে আমি যদি চাওঁ সমতল দাপোন তে এই সমতল দাপোনখনৰ ফ্ৰণ্টত এটা অবজেক্ট ৰাখিছোঁ বা লক্ষ্য বস্তু ৰাখিছোঁ এটা লক্ষ্য বস্তু তে এই লক্ষ্য বস্তুটোৰ এটা প্ৰতিবিম্ব তুমি ইয়াতে দেখা পাবা বা এটা ইমেজ তুমি ইয়াতে দেখা পাবা তে সেই ইমেজটো হট হ'ব নে অহট হ'ব ৰিয়েল হ'ব নে ভাৰ্চুৱেল হ'ব তাকে আমি ডিসকাস কৰিব গৈ আছোঁ তে আমি ইয়াৰ দুটা তোমাক দেখুৱাওঁ যে এইটো হৈছে তাৰ টপ সাৰফেসটো তে এই টপ সাৰফেসটোৰ পৰা যদি লাইট ৰে যায় যিকোনো ডাইৰেকশ্যনত লাইক দিস এইটো এটা ডাইৰেকশ্যন হ'ব পাৰে নহলে বা এইটো এটা ডাইৰেকশ্যন হ'ব পাৰে দুটা ডাইৰেকশ্যন হ'ব পাৰে এতিয়াই তুমি লাইটটোৰ নৰ্মেল ড্ৰ কৰিবা লাইটটোৰ ওপৰত সেই আপতন বিন্দুটোত তেতিয়া তাত তোমাৰ কি হ'ব পইণ্ট অফ ইনসিডেন্সত যদি এংগল অফ ইনসিডেন্স 0 হয় ইয়াতে যেনেকৈ এইটো লাইট ৰে কাৰণে এংগল অফ ইনসিডেন্স হৈছে 0 আৰু এইটো পইণ্টত যদি তুমি নৰ্মেল ড্ৰ কৰা তে এই নৰ্মেল ডালে ইয়াতে এংগল বনাব এই ডাইৰেকশ্যনত তে ইয়াত হৈছে 0 তে যদি এংগল অফ ইনসিডেন্স 0 হয় এংগল অফ ইনসিডেন্স আছে সো সেম এমাউন্টৰ এংগল বনাই কি হ'ব ইয়াতে এংগল অফ ৰিফ্লেকশ্যন বনাই ৰিফ্লেক্টেড ৰে পাই যাম তে এইটো ৰিফ্লেক্টেড ৰে আৰু এইটো ৰিফ্লেক্টেড ৰে দুইটা ৰিফ্লেক্টেড ৰে কি হৈ আছে এটাৰ পৰা আনটো এই ডাইৰেকশ্যনটো আৰু এই ডাইৰেকশ্যনটো এটাৰ পৰা আনটো কি হৈ আছে ডাইভাৰ্স হৈ আছে ডাইভাৰ্স হৈ থকা মানে এটাৰ পৰা আনটো আঁতৰি গৈ আছে তে এতিয়া এই ডাইৰেকশ্যন দুটাই তোমাৰ যেতিয়া আইত আহি সোমালে কি হ'ব আমাৰ চকুত যেতিয়া আহি সোমোৱাৰ লগে লগে চকুৱে আমাৰ কি কৰিব চকুৱে সেই লাইট দুডালক কি কৰিব বেক ট্ৰেছ কৰিব পিছলৈ আগবঢ়াই দিব যোনটো দিশত আহি আছে সেই দিশতে আগবঢ়াই দিব তে আগবঢ়াই দিলে আমি কি দেখা পাম যে ইয়াতে এইফালে কোনোবা এটা পইণ্টৰ পৰা আহা যেন গম পাম কিয় কি বেক ট্ৰেছ কৰিব এই ডাইৰেকশ্যনটো বেক ট্ৰেছ কৰিব তে বেক ট্ৰেছ যদি কৰে ডটেড লাইন দি তোমাক দি বুজাই আছোঁ তে বেক ট্ৰেছ কৰিলে আমাৰ লাগিব যে ইয়াৰ পৰা ক'বাৰ পৰা আহি আছে লাইট ৰে এইটো পইণ্টৰ পৰা আহি আছে কিয় কি এই দুইটা ডাইৰেকশ্যনে এইটো পইণ্টৰ ফালে ডাইৰেকশ্যনটো বুজাইছে তো এই ডাইৰেকশ্যনৰ পৰা যদি আহি আছে তে তুমি কি কৰিবা এইটো পইণ্টত কি আছে এই অবজেক্টটো এইটো পইণ্টত থাকা যেন তুমি গম পাবা তে এই পইণ্টটোৱে তোমাৰ কি হ'ব তোমালোকৰ লাগিব যে মিৰৰৰ বিহাইণ্ড দি মিৰৰ তাৰমানে মিৰৰৰ পিছফালে কিবা এটা পইণ্টৰ পৰা কি আছে তুমি লাইট ৰে আহি আছে কিন্তু ইন ৰিয়েলিটি তোমাৰ কি হ'ব যে এই পইণ্টটো নাইকিয়া এক্সিষ্ট নকৰে কিন্তু তোমাৰ কি হৈ আছে ইয়াৰ বিহাইণ্ড দি মিৰৰ মানে মিৰৰৰ পিছফালৰ পৰা লাইট ৰে আহি থকা যেন তুমি দেখা পাবা তে আৰু ইয়াতে কি হৈ আছে ৰিফ্লেক্টেড ৰে কিডাল কি হৈ আছে ইয়াতে ডাইভাৰ্স হৈ আছে বা এটাৰ পৰা আনটো আঁতৰি গৈ আছে এনেকুৱা আঁতৰি গৈ আছে গতিকে এই ইমেজটোক আমি বেসিক্যালি কি বুলি কম এই ইমেজটোক আমি কম ভাৰ্চুৱেল বা অহট হ'ব অহট হোৱাৰ লগে লগে ই কেনেকুৱা হ'ব লাগিব ই সদায় ইৰেক্ট হ'ব লাগিব আমি কম ইৰেক্ট বা থিয় বুলি কম ঠিক আছে
তে এইটো হৈ যাব তোমাৰ কি সমতল দাপোন বা প্লেন মিৰৰৰ ক্ষেত্ৰত যদি আমি ইয়াকে যদি এখন অবতল দাপোনৰ ক্ষেত্ৰত লওঁ তে অবতল দাপোনত তোমাৰ কেনেকুৱা ইমেজ বনিব বা কেনেকুৱা ধৰণৰ ইমেজ বনিব পাৰিব বা কি ইমেজ বনিব পাৰিব তে ইয়াতে আমি তোমালোকক এক্সাম্পল দিলোঁ যদি ইয়াতে এটা পইণ্ট আমি লওঁ চি আৰু ইয়াতে তোমাৰ যদি এটা এফ পইণ্ট লওঁ আৰু এইটো হৈছে তোমাৰ পোল তে এইটো এটা মই অবজেক্ট ল'লোঁ এই অবজেক্টটো কাৰ ফ্ৰণ্টত আছে ইন ফ্ৰণ্ট অফ এ কনকেভ মিৰৰ বা অবতল দাপোন এখনৰ সন্মুখত আছে তে যদি ইয়াতে আমি দেখুৱাওঁ ইয়াতে দুডাল ৰে যদি আমি তোমালোকক আঁকি দেখুৱাওঁ এইটো এটা ৰে এই ৰেটো আহিলে এনেকুৱাকৈ আৰু ইয়াতে যিহেতু এখন চাইনি চাৰ্ফেচখন এইফালে আছে আৰু এটা যদি ডাইৰেকশ্যন দেখুৱাওঁ তোমালোকক যদি আমি ডাইৰেক্টলি পলত যাওঁ তে পলত গ'লে তোমাৰ এই লাইনডাল হৈ যাব তোমাৰ নৰ্মেল এট দিছ পইণ্ট অফ ইনচিডেন্স আৰু ইয়াতো পইণ্ট অফ ইনচিডেন্স আছে তাত তোমাৰ ৰিফ্লেকশ্যন হৈছে এই ডাইৰেকশ্যন ৰিফ্লেকশ্যন হৈছে আৰু এইটো পইণ্টৰ পৰা যদি আমি টানো তেতিয়াহ'লে এইটো কি হৈ যাব এইটো ডাইৰেকশ্যনত আহিব আৰু এই পইণ্টত তোমাৰ কি হ'ল চোৱাচোন এই পইণ্টত তোমাৰ কি হৈ গ'ল মিট কৰিলে তো এইটো হৈ গ'ল তোমাৰ ইমেজ কিন্তু এই ইমেজটো এতিয়া তোমাৰ কেনেকুৱা হ'ল ই ৰিয়েল হ'ল নে ভাৰ্চুৱেল হ'ল তে ইয়াতে তোমাৰ কি হৈছে চোৱা আফটাৰ ৰিফ্লেকশ্যন বা প্ৰতিফলনৰ পাছত দুইডাল ৰে তোমাৰ কি কৰিছে দুইডাল ৰে আমি কম ইয়াতে কনভাৰ্জ হৈছে তাৰ মানে অভিসাৰী হৈছে আছামিছত আমি কম কনভাৰ্জ হৈছে আৰু ইয়াতে কি হৈছিলে ইয়াতে চোৱা ইয়াতে হৈছিলে তোমাৰ ডাইভাৰ্জ বা অপসাৰী ডাইভাৰ্জ মানে কোনটো চোৱা যে এইটো পইণ্টৰ পৰা এডাল লাইট ৰে আৰু এডাল লাইট ৰে দুইটাই ডাইৰেকশ্যন কি কৰিছে এনেকৈ বহলি গৈছে বা আমি কম ডাইভাৰ্জ হৈছে তে ডাইভাৰ্জ হওঁতে তোমাৰ কি হ'ল বিহাইণ্ড দি মিৰৰ তাৰমানে মিৰৰৰ পিছফালৰ পৰা অহা যেন হৈ আছিল কিন্তু ইয়াতে কি হৈছে চোৱা ইয়াতে তোমাৰ কনভাৰ্জ হ'ল তে কনভাৰ্জ হৈ এই পইণ্টত তোমাৰ আহি মিট কৰিলে আৰু এইটো ক'ত আছে এইটো হৈছে ইন ফ্ৰণ্ট অফ দি মিৰৰ তে মিৰৰৰ ফ্ৰণ্টৰ পৰা যেতিয়া আহিব তেতিয়া এই ইমেজটোক আমি কি বুলি ক'ম ইয়াকে আমি ক'ম ৰিয়েল বা ইয়াকে আমি ক'ম হট প্ৰতিবিম্ব আৰু এই হট প্ৰতিবিম্ব সৃষ্টি কেতিয়া হ'ব যেতিয়া তোমাৰ কনভাৰ্জ হ'ব বা অভিসাৰী হ'ব কিন্তু তোমাৰ কনকেভ মিৰৰে তোমাৰ কি কৰিব পাৰিব both real and virtual image বা হট আৰু অহট প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰিব ইয়াত যদি আমি এক্সাম্পল লওঁ বা উলুটা ইনভাৰ্টেড বা উলুটা কিন্তু আমি অলপ আগতে দেখুৱাইছিলোঁ ইয়াতে কেনেকুৱা বনিছিলে ইয়াতে ভাৰ্চুৱেল বনিছিলে অহট বনিছিলে আৰু অহটটো কেনেকুৱা আছিলে থিয় মানে কোনটো চোৱা যোনটো পইণ্ট আছিলে এই এৰ'টো কোনটো ডাইৰেকশ্যন চোৱা এই এৰ'টো সেম ডাইৰেকশ্যন থাকিব কিন্তু ইয়াতে তোমাৰ কি হৈছে উল্টা হৈ আছে তে ইয়াকে আমি ইনভাৰ্টেড বুলি কৈ আছোঁ সিমিলাৰলি যদিহে তোমাৰ ইয়াতে ৰাখোঁ চোৱা কি ৰাখোঁ যদিহে এইটো ফ'কাছ হয় তে এই অবজেক্টটো উঠাই আনি আমি যদি ইনচাইড দি ফ'কাছৰ ভিতৰত ৰাখি দিওঁ তে ফ'কাছৰ ভিতৰত ৰাখি দিলে কি হ'ব চোৱা তে ফ'কাছৰ ভিতৰত ৰাখি দিলে আমি যদি দুডাল ৰে ইমাজিন কৰোঁ এডাল ৰে this ray is parallel to the এইটো হৈছে নৰ্মেল আচ্ছা এইটো হৈছে তোমাৰ প্ৰিন্সিপাল এক্সিছ আৰু এই প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলকৈ যদি আমি এডাল লাইট ৰে ইমাজিন কৰোঁ এডাল লাইট ৰে তে ইট কেন পাছ থ্ৰু দি ফ'কাছ আফটাৰ ৰিফ্লেকশ্যন মানে ৰিফ্লেকশ্যনৰ পাছত ই কি হ'ব ফ'কাছৰ মাজেদি যাব পাৰিব আৰু এডাল ৰে যদি আমি ইমাজিন কৰোঁ যোনডাল ৰে ডাইৰেক্টলি ক'ত যাব পলত যাব যদি পলত যায় তেতিয়াহ'লে ইয়াত যিমান এংগল বনাব আৰু এই লাইনডাল তোমাৰ কি হৈ যাব নৰ্মেল হৈ যাব আৰু ই আফটাৰ ৰিফ্লেকশ্যন কি এনেকুৱাকৈ কোনটো ডাইৰেকশ্যনত যাব ই যাবগৈ এইটো ডাইৰেকশ্যনত এতিয়া কি হ'ব চোৱা দুইডাল লাইট ৰে কেনেকুৱা হৈ যাব এডালৰ পৰা আনডাল ডাইভাৰ্চ হৈ যাব মানে এডালৰ পৰা আনডাল আঁতৰি যাব তে ডাইভাৰ্চ হোৱাৰ কণ্ডিশ্যনটো কি আছিলে যদি এডালৰ পৰা আনডাল আঁতৰি যায় এইটো চোৱা আঁতৰি গ'লে
ই কেনেকুৱা ইমেজ বনায়, ই সদায় ভাৰ্চুৱেল বনায়। আৰু ইয়াতে কি হৈছিলে, ইয়াতে কনভাৰ্স হৈছিলে বা অভিসাৰী হৈছিলে, তে চাপি আহিছিলে, তে চাপি আহিলে সি সদায় কি বনায়, ৰিয়েল ইমেজ বনায়। তে ইয়াতে কি হৈছে, ইয়াতে এডাল হৈছে ৰিফ্লেক্টেড ৰে, এডাল হৈছে ৰিফ্লেক্টেড ৰে, দুইডাল এডালৰ পৰা আনডাল আঁতৰি গৈছে। তে আঁতৰি গ'লে সি সদায় কি বনাব লাগিব, সি সদায় ভাৰ্চুৱেল বনাব লাগিব। আৰু ভাৰ্চুৱেল যদি বনে তেতিয়াহ'লে সদায় বিহাইণ্ড দি মিৰ'ৰ, তাৰমানে মিৰ'ৰৰ পিছফালে বনিব, বিহাইণ্ড দি মিৰ'ৰ। তাৰমানে ই কি হৈ যাব, আমি ইয়াত কি কৰিম যে আমি যদি ইয়াতে চকু ৰাখোঁ, তে আয়ে কি কৰিব, যোনডাল লাইট ইয়াতে এণ্টাৰ কৰিব আইত, সি কি কৰিব, বেক ট্ৰেছ কৰি দিব। তে বেক ট্ৰেছ কৰি দিলে ই আহি পেলাই ক'ত মিট কৰিব, এইটো বিহাইণ্ড দি মিৰ'ৰ এটা পইণ্টত ইয়াতে মিট কৰিব। দিছ ইজ দি পইণ্ট, দিছ ইজ দি পইণ্ট। আৰু এই পইণ্টটো কেনেকুৱা হৈ গ'ল, ই হৈ গ'ল তোমাৰ কি, ইৰেক্ট হৈ গ'ল, ইৰেক্ট বা থিয় হৈ গ'ল। আৰু ই কি হৈ গ'ল, এটা ভাৰ্চুৱেল বা অসৎ প্ৰতিবিম্ব হৈ গ'ল। তাৰমানে কনকেভ মিৰৰে ৰিয়েল আৰু ভাৰ্চুৱেল দুইটাই ইমেজ ফৰ্ম কৰিব পাৰে। যোনটো আমাৰ নেচেচেৰী হ'ব তাক আমি ইউজ কৰিম। আৰু এটা দেখুৱাওঁ তোমালোকক লাষ্ট, এইটো হৈছে তোমাৰ কেনেকুৱা, যদিহে এখন আমি কনভেক্স মিৰৰ লওঁ বা উত্তল দাপোন লওঁ, তে উত্তল দাপোনত তুমি ইন ফ্ৰণ্ট অফ দিছ ছাৰ্ফেচ, এখন কেনেকুৱা চাইনি ছাৰ্ফেচখন, এখন যোনখন ৰিফ্লেক্টিং ছাৰ্ফেচ হ'ব, তে এই ৰিফ্লেক্টিং ছাৰ্ফেচৰ সন্মুখত তুমি অবজেক্ট ৰাখা বা এটা লক্ষ্য বস্তু ৰাখা। তে লক্ষ্য বস্তুৰ পৰা যেতিয়াই তোমাৰ লাইট ৰে আহিব, যিকোনো ডাইৰেকশ্যন তুমি লাইট ৰে ধৰা, এই ডাইৰেকশ্যনত লাইট ৰে ধৰা, হুইচ ইজ কোনটো হ'ব, মুখ্য অক্ষৰ সমান্তৰাল হ'ব, পেৰেলেল হ'ব। এই লাইট ৰেটো তোমাৰ কি হ'ব লাগে, এই লাইট ৰেটো তোমাৰ বেচিকেলি আফটাৰ ৰিফ্লেকশ্যন, মানে প্ৰতিফলনৰ পাছত সি ফকাছৰ ফালে যাব লাগে, ফকাছৰ ফালে যাব লাগে। এতিয়া ইয়াত তোমাৰ ফকাছ ক'ত আছে, এইখন কনভেক্স মিৰৰখনৰ ফকাছ ক'ত আছে, তে এইটো হৈছে চেণ্টাৰ, চেণ্টাৰ এইফালে থাকিব। তে চেণ্টাৰ যদি এইটো হয় তেতিয়াহ'লে এইফালে হৈ যাব ফকাছ, আৰু এইটো হৈ যাব প'ল। এইটো ফকাছ আছে, তে ইয়াতে কি হ'ব, ইয়াতে তোমাৰ আফটাৰ ৰিফ্লেকশ্যন ফকাছৰ মাজেদি পাৰ হৈ গৈছিলে, ইয়াতে কি হ'ব যে যদি মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিছৰ পেৰেলেল হয়, তে আফটাৰ ৰিফ্লেকশ্যন সি এইফালে পাৰ হ'ব নোৱাৰিব, ই এই ডাইৰেকশ্যনত যাবগৈ, এই ডাইৰেকশ্যনত যাবগৈ ৰিফ্লেকশ্যনৰ পাছত। আৰু এই ডাইৰেকশ্যনটো কোনফালে হ'ব, এই ডাইৰেকশ্যনটো বেচিকেলি কি হ'ব, ফকাছৰ পৰা ওলোৱা যেন হ'ব, এই ডাইৰেকশ্যনটো, এই ডাইৰেকশ্যনটো ফকাছৰ পৰা ওলোৱা যেন হ'ব। তে বেচিকেলি এইটো হৈছে পইণ্ট অফ ইনচিডেঞ্চ। আৰু পইণ্ট অফ ইনচিডেঞ্চত এইটো পইণ্টত তুমি যদি নৰ্মেল ড্ৰ কৰা, তে নৰ্মেলডাল কি হ'ব লাগে, এই পইণ্ট অফ ইনচিডেঞ্চত তে চেণ্টাৰৰ মাজেদিহে সদায় পাছ হ'ব নৰ্মেলডাল, এইডাল নৰ্মেল যোনডাল। আৰু নৰ্মেলে ইয়াৰ লগত যোনটো এংগল বনাব, এইটো বনিব আই, মানে আপতন কোণ। তাৰ পৰা সি কি কৰিব, ই ছেইম এংগল বনাই এই ডাইৰেকশ্যনত সি কি কৰিব, ৰিফ্লেক্ট বেক হ'ব। তে এই ডাইৰেকশ্যনটো হৈছে ৰিফ্লেক্টেড ৰে, এই ডাইৰেকশ্যনটো হৈছে ৰিফ্লেক্টেড ৰে, দুইডাল কি হৈছে চোৱা, এডালৰ পৰা আনডাল কি হৈছে, লাইক দিছ, এডালৰ পৰা আনডাল কি হৈছে তোমাৰ ডাইভাৰ্ছ বা অপসাৰী হৈছে। তে ডাইভাৰ্ছ হোৱাৰ লগে লগে এই ইয়াক আমাৰ আয়ে কি কৰিব, বেক ট্ৰেছ কৰিব। তে বেক ট্ৰেছ কৰিলে এই এটা পইণ্টত আহি মিট কৰিব, আৰু এই পইণ্টটোৱে হৈ যাব তোমাৰ কি, ইমেজ। এইটোৱে বনি যাব তোমাৰ কি, ইমেজ। আৰু এই ইমেজটো কেনেকুৱা হ'ব, যিহেতু ডাইভাৰ্ছ বা অপসাৰী হৈছে, অপসাৰী হোৱাৰ লগে লগে এইটোক আমি কি বুলি ক'ম, ইয়াকে আমি ভাৰ্চুৱেল বুলি ক'ম বা অসৎ বুলি ক'ম, অসৎ। তেতিয়া তোমালোকে দেখা পালা যে যেতিয়া কনভাৰ্স হ'ব বা চাপি আহিব, তে চাপি আহিলে দুডাল ৰে বা অভিসাৰী যেতিয়া হ'ব এটা পইণ্টৰ ফালে, তেতিয়াহ'লে আমি কনভাৰ্স হ'লে সদায় সি কি বনিব, সদায় ৰিয়েল ইমেজ বনাব। আৰু যেতিয়াই ডাইভাৰ্স হ'ব, যেতিয়াই ডাইভাৰ্স হ'ব বা এটা ৰিফ্লেক্টেড ৰে আন এটা ৰিফ্লেক্টেড ৰেৰ পৰা বা প্ৰতিফলিত ৰশ্মিৰ পৰা কি হ'ব, আঁতৰি যাব, তেতিয়াহ'লে ইয়াত বা ইয়াত বা ইয়াত য'তে নহওক, যেতিয়াই তোমাৰ আঁতৰি যাব এটাৰ পৰা আনটো প্ৰতিফলিত ৰশ্মি, তেতিয়াহ'লে সি কি হ'ব, সি সদায় ভাৰ্চুৱেল বা অসৎ প্ৰতিবিম্ব সৃষ্টি কৰিব।